ওম শান্তি অসমীয়া মুৰলী মন্থন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মুৰলী মন্থন কৰি আমাৰ সকলোৱে আত্মাক ভৰপূৰ কৰিব আমাৰ সকলোৱে মৰমৰ হৰিচন ভাই। ওম শান্তি। আজিৰ মুৰলী মন্থনৰ পইণ্ট বাবাই কৈছে, আমি নিজেই নিজকে ৰাজতিলক দিয়াৰ কাৰণে নিজকে উপযুক্ত কৰি তুলিব লাগিব। সেইকাৰণে উপযুক্ত কৰিবৰ কাৰণে আমি কি হ'ব লাগিব? নিজে নিজক ৰাজতিলক দিবৰ কাৰণে আমি ভালদৰে পঢ়িব লাগিব আৰু শ্ৰীমতৰ চলিব লাগিব। গতিকে আমি যিমানে পঢ়িম সিমানে বাবাৰ শ্ৰীমতত চলিম, তেতিয়া আমাৰ ৰাজতিলক আমি পাব পাৰিম। প্ৰশ্ন সুধিছিলে বাবাই যে কোনটো স্মৃতিত থাকিলে আমি ৰাৱণপণৰ পৰা আঁতৰি থাকিব পাৰিম, বা বিস্মৃতি বা কোনটো স্মৃতিয়ে এনেকুৱা নিচিনাকৈ ৰাৱণপণৰ পৰা আঁতৰাই থাকিব পাৰিব। এনেকুৱা কি স্মৃতিত থাকিলে যে ৰাৱণপণটো বা মায়া ৰাৱণৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। বাবাই আমাক তেনেকুৱা নিচিনাকৈ কি স্মৃতি দিছে যে বাবাই কৈছে, তোমালোকে স্ত্ৰী পুৰুষ বুলি যিটো ভান, সেই ভানটো নাইকিয়া কৰিব লাগিব। গতিকে আমি এটা আত্মাহে, আমি কোনো স্ত্ৰী বা পুৰুষৰ দেহ ভানৰ কথা আমি আনিব নালাগিব। আমি নিজকে আত্মা বুলি ভাবিব লাগিব। এই স্মৃতি আনিলে তেতিয়াহ'লে সেই ৰাৱণপণৰ পৰা আমি আঁতৰি থাকিব পাৰিম বা হাত সাৰি থাকিব পাৰিম। যে আমি শিৱ বাবাই ব্ৰহ্মা বাবাৰ দ্বাৰাই আমাক আজি বৰ্ষা দি আছে, এনেকুৱা স্মৃতি ল'ব লাগিব। আৰু আমি এজন পিতাৰে সন্তান, গতিকে প্ৰত্যেকে আমি ভাই বহেন বা ভাই ভাই। গতিকে এনেকুৱা স্মৃতি কি কৰে যে আমাৰ ভাই বহেনৰ মাজত কেতিয়াও বিকাৰৰ সংকল্প আহিবই নোৱাৰে, এনেকুৱা মায়া ৰাৱণ আহিবই নোৱাৰে। আমি একেজন ঈশ্বৰৰে সন্তান, ইজনে ভাই ভাই। আৰু আত্মা স্মৃতিত থাকিলে বিকাৰ আহিবই নোৱাৰে। তেতিয়া সেইটো এটা হ'ল পবিত্ৰ হৈ থকাৰ এটা যুক্তি। অৰ্থাৎ এনেকুৱা স্মৃতি ল'ব লাগিব যে আমি একোটা চৈতন্য শক্তি বা আত্মা, এক পৰম পিতা পৰমাত্মাৰে সন্তান, ইজনে আমি ভাই ভাই। এনেকুৱা স্মৃতিত থাকিলে আমি সদায় পবিত্ৰ হৈ থাকিব পাৰিম আৰু ৰাৱণপণটো নাইকিয়া হৈ যাব। কিন্তু বাবাই কৈছে এনেকুৱা স্মৃতিত থাকিবৰ কাৰণে আমি বহুত কষ্ট কৰিব লাগিব। সেইকাৰণে আমি ভালদৰে পঢ়িব লাগিব। তেনেকুৱা নিচিনা লৌকিক দুনীয়াতো কি কৰা যায় যে ভালদৰে যেতিয়া পঢ়ে তেনেকুৱা নিচিনাকৈ ভাল ডিগ্ৰী পায়, যেতিয়া ভাল উচ্চ পদ পায়। ঠিক তেনেকুৱা ধৰণে আমিও এই ঈশ্বৰীয় মাৰ্গত আমি ভালদৰে যদি পঢ়োঁ, তেতিয়াহ'লে আমি বাবাৰ নাম উজ্জ্বল কৰিব পাৰিম। বাবাই কয়নে চনচছ ফাদাৰ, অৰ্থাৎ আমি সুপুত্ৰ হ'ব লাগিব, সুযোগ্য সন্তান হ'ব লাগিব বাবাৰ। তেনেকৈ লৌকিক দুনীয়াটো যেতিয়া ভাল ল'ৰা ছোৱালীয়ে যেতিয়া সুনাম কঢ়িয়াই আনে, তেতিয়া অট'মেটিক বাপেকৰ নাম উজ্বলি উঠে। এইটো কাৰ ল'ৰা? এইজন অমুকৰ ল'ৰা, গতিকে তেওঁ ইমান ভাল ৰিজাল্ট কৰিছে, ভাল কৰিছে, চাল চলন ইমান সুন্দৰ, ইমান ৰয়েল, এনেকুৱা গুণ গান গাই ল'ৰাটোৱে ভাল কৰ্ম কৰাৰ লগে লগে বাপেকৰ নামো উজ্বলি উঠে। ঠিক তেনেকুৱা ধৰণে এনেকুৱা বাচ্ছাও আছে কিছুমানে, যিবিলাকে কুপুত্ৰ বুলি কোৱা যায়, যে তেওঁলোকে নিজেই এনেকুৱা নিচিনাকৈ ইমান বেয়া কৰ্মত লিপ্ত হয়, যাৰ কাৰণে বাপেকৰ নাম বদনাম হৈ পৰে। অৰ্থাৎ বাপেকেতো তেনেকুৱা নিচিনা বেয়া কাম নকৰে, কিন্তু ল'ৰাটোৱে বেয়া কাম কৰাৰ কাৰণে বাপেকৰ নামো বদনামত ভাগীদাৰ হৈ পৰে। সেইকাৰণে আমি চুপুত বাচ্ছা, অৰ্থাৎ সুপুত্ৰ হ'বৰ কাৰণে আমি সদায় ভাল ধৰণে পঢ়িব লাগিব। গতিকে যাতে এনেকুৱা নিচিনাকৈ বাবাই কৈছে যে আজি যে আমি এনেকুৱা প্ৰতিজ্ঞা কৰিব লাগে যে বাবা আমি এনেকুৱা সুপুত্ৰ হৈ দেখুৱাম, আপোনাৰ নাম আমি মালা কৰিম, অৰ্থাৎ আমাৰ দ্বাৰাই বাবাৰ আমি সাক্ষাৎকাৰ কৰিব লাগিব। গতিকে আমি ধ্যান ৰাখিব লাগিব আমাৰ প্ৰতিটো কৰ্মৰ প্ৰতি, আমাৰ চাল চলনৰ প্ৰতি, ব্যৱহাৰৰ প্ৰতি, যে আমি কাৰোবাক ক'ৰবাত কেইদিনমান আগত মুৰলীতে কৈছে আমি অশান্তি পেলাইছোঁ নেকি? আমাৰ কৰ্মৰ দ্বাৰা আমাৰ
বাণীৰ দ্বাৰা বা যাতে কোনো মানে ডিছাৰ্ভিচ নহয়, সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। যিমানে আমি পঢ়িম যিমানে আমি এটেনশ্যন দিম, তেতিয়া আমাৰ কৰ্মৰ প্ৰতি এটেনশ্যন থাকিব আৰু তেতিয়াই অট'মেটিক মানুহক জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাথাকিব। আমাৰ যদি চাল চলনবিলাক সদায় শুদ্ধ হৈ থাকে, সেইটোৰ দ্বাৰাই বাবাৰ অট'মেটিক সেৱা হ'ব। গতিকে আমি কি কৰিব লাগিব, আজি বাবাই কৈছে যে অচিত্ৰীতি ভালদৰে আমি পঢ়িব লাগিব, শ্ৰীমতত চলিব লাগিব, তেতিয়াহ'লে আমি নিজেই নিজকে ৰাজতিলক দিয়াৰ কাৰণে উপযুক্ত কৰি তুলিব পাৰিম। এইখিনিকে ক'লোঁ। আকৌ পাছত লগ পাম। আজিলৈ ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। ওম শান্তি।